নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'ত আমি ৰৈ যোৱাখিনিৰ পৰা আলোচনা কৰিম। তো চোৱা, ইয়াতে কি কি কৰিব লাগে, এই তালিকাখন দিছে, তালিকাখনত কি কৈছে আৰু আমাক কি কৰিব দিছে, আমি সেই বিষয়েও আলোচনা কৰিম। ঠিক আছে। তো ইয়াতে প্ৰথমতে আমি চাওঁ, তলৰ সংখ্যা তালিকাখন চোৱাৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। অ'কে, ইয়াতে কি কৈছে, 1ৰ পৰা 100লৈকে এখন তালিকা দিছে, হয়নে? 1ৰ পৰা কি দিছে, এখন 100লৈকে তালিকা দিছে। কাৰণ ইয়াৰ পৰা 1ৰ পৰা আৰম্ভ হৈছে, এনেকৈ গৈছে 10, 11ৰ পৰা 20, 21ৰ পৰা এইটো 30, 31ৰ পৰা এইটো 40, 41ৰ পৰা এইটো 50, 51ৰ পৰা এইটো 60, 61ৰ পৰা এইটো 70, 71ৰ পৰা 80, 81ৰ পৰা 90, 91ৰ পৰা 100 হৈ গ'ল। তাৰপিছত আমাক ইয়াতে অলপ কি দিছে, আমি সেইটো চাওঁ। তলত কি কি কৈছে, 4ৰ গুণিতকৰ ঘৰবোৰত সেউজীয়া ৰং কৰা। অ'কে, তেতিয়াহ'লে এইটো বস্তু মই কি কৰোঁ, কাটি তলত লৈ যাওঁ। তলত লৈ যাওঁ মানে এই ইয়াতে লৈ আহোঁ। ইয়াতে আনিলে এটা বস্তু ভাল হ'ব, তোমালোকে ভালদৰে কৰিব পাৰিবা আৰু মই ইয়াতেও ৰংটো কৰাই ল'ব পাৰিম। আনিলোঁ, আনাৰ পিছত এইটো লৈ আহিলোঁ। লৈ অহাৰ পিছত আমি এতিয়া কি কৰোঁ, তলত কুৱেশ্যনখিনি লৈ আহোঁ, প্ৰশ্নবোৰ ইয়াতে লৈ আহোঁ, হয়নে? প্ৰশ্নবোৰ আনিলেহে ভাল হ'ব। এই প্ৰশ্নবোৰ যিখিনি আছে, এফ লৈকে আছে। অ'কে, কথা নাই, আমি এফ লৈকে আহোঁ। এতিয়া চোৱা, আমাক ইয়াতে কি কি কৈছে, 4ৰ গুণিতকৰ ঘৰবোৰত সেউজীয়া ৰং কৰা, হয়নে? প্ৰথমতে এইটো চোৱাচোন, 4ৰ গুণিতকৰ ঘৰবোৰত সেউজীয়া ৰং কৰা। সেউজীয়া ৰং কৰিব দিছে, ন' প্ৰব্লেম, সেউজীয়া। তোমালোকে সেউজীয়া ল'বা, মোৰ লগত এইটো ৰং আছে। এতিয়া 4ৰ গুণিতক মানে কি, 4 1 গুণ 4 হয়, প্ৰথমতেতো এইটোত আহিবই, হয়নে নহয়? প্ৰথমতে এইটো আহিব, 4 2 গুণে 8 হ'ব, এইটো আহিব। মানে কি, মাজতে কেইটা ঘৰ বাকী আছে চোৱাচোন, 1 2 3টা ঘৰ বাকী আছে ন? তাৰপিছত 4 3 গুণ 12 হয়, সেইটো 4 4 গুণে 16, 4 5 গুণে 20, 4 6 গুণে 24, মাজতে 3টা ঘৰ এৰি ৰং কৰা। 4 7 গুণে 28, যাৰ নেওতা মুখস্থ আছে কৰা, নহ'লে এনেকুৱা কৰা। 4 8 গুণ 32, 4 9 গুণে 37, 4 10 গুণে 40, 4 11 গুণে 44, ঠিক আছে। 12 4 গুণ 48, এইটো 13 4 গুণ 52, যাৰ নাই 3টা ঘৰ বাদ দি কিনে কৰা চোৱা। তাৰপিছত আৰু 3টা বাদ দিলে 56 আহিব, 56ৰ পৰা 3টা বাদ দিলে 60 আহিব, তাৰপিছত 60, তাৰপিছত 64 আহিব, 68 আহিব, ঠিক আছে, 72 আহিব, তাৰপিছত কি আহিব, 76 আহিব, 80 আহিব, হয়নে? তাৰপিছত কি কৈছে, 84 আহিব, মাজতে 3টা ঘৰ বাদ দিলে 84, 88, তাৰপিছত কি আহিব, 92, তাৰপিছত আহিব 96, তাৰপিছত 100, ঠিক আছে। এইখিনি হ'ল 4ৰ গুণিতক। এতিয়া আমি আহোঁ নেক্সট, আৰু কি আছে, 6ৰ গুণিতকৰ ঘৰবোৰত ৰং কৰা। 6ৰ গুণিতক, বি নম্বৰ প্ৰশ্নটো কৈছে চোৱা। এ নম্বৰ হৈ গ'ল, এতিয়া বি নম্বৰ চোৱা, 6ৰ গুণিতকৰ ঘৰবোৰত ৰং কৰা। 6ৰ গুণিতকৰ ঘৰবোৰত ৰং কৰিব লাগে, ঠিক আছে। কি ৰং কৰিবা, ৰঙা ৰং কৰিব দিছে, হয়নে? ৰঙা ৰং। 6ৰ যিটো গুণিতক আছে, তাতে ৰঙা ৰং ল'ব দিছে। অ'কে, আমি 6ৰ, ৰ'বা, প্ৰথমতে 4টো গুচি গ'ল নহয়। এতিয়া চোৱা, ৰঙা ৰং কৰিব লাগে। ৰঙা ৰংটো মই বেলেগকে ল'ব লাগিব। মই যদি ইয়াতে লওঁ, ইয়াৰ পৰা যদি মই ৰঙা লওঁ,
ৰঙা ৰংটোৱে কি বুজাব ক'ত কৰিব পাৰিছে 6ৰ গুণিতক তেনেহ'লে 6 × 6 হ'ব এইটোতো আছিলে মই এইটোহে কৰিব লাগিছিলে ন নালাগে বাৰু মই ৰঙা ৰংটো কৰি দিছোঁ 6 × 6 এইটো কৰি দিলোঁ এনেকুৱাকৈ 6 × 2 = 12 হয়নে তাৰপিছত 6 × 3 = 18 কেইটা কৰিব মাজতে কেইটা ঘৰ এৰিব লাগে 1 2 3 4 5টা ঘৰ এৰিব লাগে ওকে বাদ দিয়া এতিয়া বাকীখিনি মুছি দিওঁ 5টা ঘৰ এৰি কৰিব লাগে 5টা ঘৰ এৰি কৰিলে এক মিনিট 5টা ঘৰ এৰিলে 1 2 3 4 5 তাৰপিছত 6 নম্বৰত আহিব মানে 5টা ঘৰ বাদ দি 6 নম্বৰত আহিব ওকে 1 2 3 4 5 6 এইটো আহিব তাৰপিছত 1 2 3 4 5 এইটো 6 হ'ল 1 2 3 4 5 এইটো 6 তাৰপিছত 6টা হ'ল 1 2 3 4 5 তাৰপিছত এইটো 6 1 2 3 4 5 এইটো 6 1 2 3 4 5 এইটো হ'ব 6 6 দুগুণে 60 মানে ঠিক আছে তাৰপিছত আৰু 1 2 3 4 5টা বাদ দিলে এইটো 6 1 2 3 4 5 এইটো 6 1 2 3 4 5 এইটো হ'ব 6 1 2 3 4 5 এইটো হ'ব 6 1 2 3 4 5 এইটো হ'ব 6 ঠিক আছে আৰু আহা 1 2 3 4 5 এইটো হ'ব 6 1 2 3 4 এশলৈকে 4টা নাই আৰু এইখিনি হ'ব 6ৰ গুণিতক এতিয়া আমি 10ৰ গুণিতকৰ ঘৰবোৰত হালধীয়া ৰং কৰিব দিছে চি নম্বৰটো চোৱাচোন 10ৰ যিটো গুণিতক আছে সেইবোৰত হালধীয়া ৰং কৰিব দিছে ওকে কৰি দিম সেইটোও কৰি দিম 10ৰ গুণিতক মানে কি 10 হ'বই হয়নে নহয় আমি জানোৱে হালধীয়া ৰং কৰিব দিছে আমি এতিয়া কি কৰিম হালধীয়া ৰংটো ল'ম লৈ কিনে 10 1 গুণে 10 মই নিজে দেখা নাপাওঁ দেখোন ক'ত আছে হালধীয়া ৰংটো অলপ চকুত নপৰে ন হালধীয়া ৰংটো চকুত নপৰে ওকে 10 1 গুণে 10 10 2 গুণে 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণে 50 10 6 গুণে 60 10 7 গুণে 70 10 8 গুণে 80 10 9 গুণ 90 10 10 গুণে 100 হালধীয়া ৰংটো তোমালোকৰ চকুত পৰিছেনে মই হ'লে ইমান স্পষ্ট দেখা নাই ঠিক আছে তাৰপিছত তোমাৰ ডি নম্বৰত কি কৈছে সেউজীয়া আৰু ৰঙা কোনকেইটা ঘৰত একেলগে পৰিছে সংখ্যাকেইটা লিখা এই সংখ্যাকেইটা হৈছে 4 আৰু 6ৰ সাধাৰণ গুণিতক 2 নম্বৰ প্ৰশ্নটো সেউজীয়া আৰু ৰঙা ৰংকেইটা কাৰ কাৰ ঘৰত পৰিছে সেইকেইটা লিখিব দিছে আমি এতিয়া লিখিম বেলেগ ৰঙেদি লিখিম সেউজীয়া ৰং কি আছে 4 হয়নে তাৰপিছত কি আছে সেউজীয়া আৰু ৰঙা দুয়োটাই পৰিব লাগিব তেনেহ'লে সেউজীয়া আৰু ৰঙা যদি দুয়োটাই পৰিব লাগে সেইটো কোন কোন ঘৰত আছে আমি সেইকেইটা লিখিব লাগে বুলি কৈছে তেতিয়াহ'লে 12 প্ৰথমতে আমি লিখিম 12 কমা 12ৰ পিছত 18ত নাই 24 কমা তাৰপিছত কি হ'ব 34 কমা তাৰপিছত কি হ'ব 48 তলত লিখি দিছোঁ 48 কমা 60 কমা তাৰপিছত 72 হয়নে 72 কমা তাৰপিছত কি আছে 84 তাৰমানে কমা 96 এইকেইটা হ'ব এই গোটেইকেইটা হ'ব 4 আৰু 6ৰ গুণিতক 4 আৰু 6ৰ কি হ'ব গুণিতক 12টো কি আছে 4 3 গুণে 12 হয়নে তাৰপিছত কি আছে 6 2 গুণেও 12 হয় এইটো হ'ল 4ৰ ঘৰতো আছে 6ৰ ঘৰতো 24টো 4ৰ ঘৰতো আছে 6ৰ ঘৰতো আছে এনেকৈ 8 4 গুণ
4 4 গুণে 24 আৰু 6 ঘৰত 6 4 গুণে 24 হয়নে এনেকুৱাকে 36 এটোও আছে 48ও আছে 60ও আছে 72ও আছে 84 আছে আৰু 96 আছে এইকেইটা তাৰমানে কি হয় 4 আৰু 6ৰ গুণিতক হয় বুজি পালা এতিয়া এইটো ডি নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব এইটো কি হ'ব ডি নম্বৰৰ উত্তৰ হ'ব হল তাৰপিছত কি কৈছে ডি নম্বৰ ই নম্বৰ 4 আৰু 5ৰ সাধাৰণ গুণিতকবোৰ লিখিব দিছে 4 আৰু 5 4 আৰু 5ৰ কি পাম 4 আৰু 5ৰ সাধাৰণ গুণিতক হয়নে 5ৰে কি যায় 4ৰেতো সেউজীয়া ৰং কৰিয়ে দিছো এতিয়া চোৱা সেউজীয়া ৰংটো 4ৰেও যায় হয়নে যেনেকে 4 গুণে 4 4 দুগুণে 8 গৈছিলে এতিয়া মই ইয়াতে কলা ৰং লৈছো কলা ৰঙেৰে বুজাই দিম তেনেহলে 4ৰে 12 যায় না যায় 16 20 যায় 4 5 গুণে 20 5 4 গুণে 20 তেনেহলে 4 আৰু 5ৰ সাধাৰণ গুণিতক কি হ'ব প্ৰথমতে 20 আহিব কাৰণ 20 টো 4ৰ ঘৰতো আছে 5ৰ ঘৰতো আছে তাৰপিছত 4ৰে 30ক যায় জানো 30ক না যায় 32 37 40ক যায় 4ৰে 40ক যায় আকৌ 5ৰেও যায় হয়নে 4 10 গুণে 40 8 5 গুণেও 40 5ৰ ঘৰতো আছে তাৰপিছত তোমাৰ আৰু কিহেৰে যাব 60 আকৌ কিহৰ আছে 20 40 60 তাৰপিছত 80 যাব তাৰপিছত 100 যাব আৰু বাকীখিনি নাযায় এইকেইটা হ'ব 4 আৰু 5ৰ সাধাৰণ গুণিতক সাধাৰণ গুণিতকটো লিখাৰ কাৰণে অলপ জাগা মই বনাই লওঁ জাগা হ'ব ধৰা নাই ইয়াতে চাৰি আৰু 5ৰ সাধাৰণ কি হ'ব গুণিতক হয়নে এইটো হ'ব ই নম্বৰ প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰ ওকে তাৰপিছত এফ নম্বৰ কি কৈছে তাৰমানে সেই বাকচ যে দিছে ই নম্বৰত বাকচটোত লিখিব লাগিব সাধাৰণ গুণিতকবোৰ সেইটোৱে লিখিব লাগিব কি লিখিবা 20 তাৰপিছত 40 60 তাৰপিছত 80 এইটো হৈ গ'ল তাৰপিছত আমাৰ আছে এফ 4 আৰু 5ৰ সাধাৰণ গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো কি ই নম্বৰটো চোৱা ই নম্বৰটোত কি কোৱা আছে ই নম্বৰটোত 80 ডাঙৰ আৰু ইয়াতে হ'ব 100 হ'ব ন এতিয়া চোৱা 80 100 80 60 40 20 ইয়াৰে কোনটো সৰু 4 আৰু 5ৰ সাধাৰণ গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো কি গুণিতকটো আটাইতকৈ সৰু আকৌ সৰুৰ কথা কৈছে তেনেহলে 20 তেনেহলে উত্তৰটো কি হ'ব ইয়াতে উত্তৰটো পাম আমি 20 ওকে এনে ক্লিয়াৰ হৈছে তোমালোকৰ এতিয়া আমি আহো আকৌ পিডিএফটো লৈ যাওঁ কিতাপলৈ আহো এফ নম্বৰ গ'ল এতিয়া দলত আলোচনা কৰা টিংকু আৰু ৰিংকুৱে এইটো অলপ কথাটো কেনেকুৱা ধৰণৰ গৈছে চোৱা টিংকু আৰু ৰিংকুৱে এখন খেলপথাৰত খেলি আছে তেওঁলোকে খেলপথাৰখনৰ চাৰিওফালে দৌৰিব এই খেলপথাৰখনৰ চাৰিওফালে দৌৰিব এনেকুৱাকে নহয় দৌৰিব এটা নিৰ্দিষ্ট স্থানৰ পৰা দৌৰ আৰম্ভ কৰি পুনৰ আগৰ স্থান পাবলৈ টিংকুক 8 মিনিট আৰু ৰিংকুক 12 মিনিট সময় লাগে পঢ়ি লৈছো তাৰপিছত বুজাই দিছো টিংকুৱে সম্পূৰ্ণ কৰিলে মানে ধৰা তোমাৰ টিংকুৱে ইয়াৰ পৰা আৰম্ভ কৰিলে এনেকৈ গৈ আকৌ ইয়াতে আহি পাব লাগিব তেতিয়া তাক কি কৈছে টিংকুক 8 মিনিট লাগে এইটো ধৰা টিংকু ইয়াক লাগিব 8 মিনিট মানে এম দিব পাৰি আৰু এইটো যদি মই দিও ৰিংকু এইটো ধৰা টিংকু মানে টি এইটো ৰিংকু মানে আৰ দিলো ৰিংকু হলে তাক কিমান লাগে 12 মিনিট
টিংকুৱে এপাক সম্পূৰ্ণ এটা হুইচেল বাজিব আৰু ৰিংকুৱে এপাক সম্পূৰ্ণ কৰিলে এটা বেল বাজিব। ওকে, বেল বাজিব। ই কৰিলে এইটো বেল বাজিব, টিং 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 টিংকে বেল বাজিব, আৰু ই কৰিলে ই হুইচেল বাজিব, বাঁহী তাৰমানে, হয়নে? এইটো বাঁহী বাজিব। ওকে, তাৰপিছত দুয়ো একেলগে দৌৰ আৰম্ভ কৰিলে। ইমান মিনিট পাছত হুইচেল আৰু বেল দুয়োটাই একেলগে বাজিব, চিন্তা কৰি চোৱাচোন। এইটো তোমালোকক গসাগু উলিয়াব দিছে, গসাগুৰ কথা কৈছে ইয়াতে। কাৰণ চোৱা, ৰিংকুৱে দৌৰিলে বেল বাজিব লাগিব আৰু টিংকুৱে দৌৰিলে বাঁহী বাজিব লাগিব। তেনেহলে আমি কি গম পালো? আমি গম পালো যে ৰিংকুকতো 12 মিনিট সময় লাগে আৰু টিংকুক 8 মিনিট সময় লাগে। তেনেহলে যেতিয়া এক পাক ঘূৰিব, মানে যেতিয়া এনেকুৱাকে এক পাক ঘূৰিব, এক পাকতো নাবাজে, হয় নে নহয়? 2 পাকতো নাবাজিব। তেনেহলে কিমান পাক হলে বা কিমান পাক দিলে তেওঁলোকে এনেকুৱাকে মানে একেলগত বাজিব আৰু ৰখিব? তেনেহলে এইটো আমি কেনেধৰণে চাওঁ? এইটো কেনেধৰণে চাম? এইটো চোৱা, ইয়াতে কি বুলি কৈছে, যদি কৈ দিয়া নাই মই কৈ দিম বাৰু। ইয়াতে কি কৈছে, উৎপাদক আৰু গুণিতকৰ মাজত কি সম্পৰ্ক চাওঁ। উৎপাদক আৰু এইটো দিয়া নাই, তেতিয়াহ'লে আমি এইটোৰ উত্তৰটো আমি ইয়াতেই কৰিব লাগিব। চোৱা, আমাক প্ৰথমতে ইয়াতে বুজাবলৈ কি চেষ্টা কৰিছে, মই তোমালোকক সেইটো বুজাবলৈ চেষ্টা কৰিছো বাৰু। চোৱা, যেতিয়া টিংকু 8 মিনিট দৌৰে এক পাকত আৰু ৰিংকুক 12 মিনিট লাগে এক পাকত, হয়নে? যেতিয়া সিহঁতে দৌৰে আৰু যেতিয়া দৌৰে টিংকুক কিমান লাগে? 8 মিনিট, আৰু ৰিংকুক লাগে 12 মিনিট। এইটো মন কৰিলানে? তেতিয়াহ'লে এতিয়া ধৰা তোমাৰ লগত কোনোবা আছে, তোমাৰ যিটো নাম, ধৰা তোমাৰ নাম ৰাকেশ, তোমাৰ লগত আৰু কোন আছে? ৰাকেশৰ লগত ধৰা যদু। ৰাকেশ, হয়নে? আখৰবোৰ বেয়া হৈছে। ৰাকেশ আৰু যদু দুয়ো দৌৰিব। ৰাকেশক 8 মিনিট লাগে, যদুক 12 মিনিট লাগে। তেনেহলে যদি এক পাক এনেকে ঘূৰিব, এক পাকত নাবাজিব, বেল আৰু বাঁহী দুয়োটাই এক লগত নাবাজে। কিয়? ইয়াক 8 মিনিট লাগিছে, ইয়াক 12 মিনিট লাগিছে যে, সেইকাৰণে। বুজি পালা? দুয়োটাৰে মান আহিব লাগিব। তেতিয়াহলে 12ক উৎপাদকত ভাঙা আৰু 8ক উৎপাদকত ভাঙা। 8ক উৎপাদকত ভাঙিলে চোৱা, 2 পূৰণ 2 পূৰণ 2, 8ক এনেকে ভাঙিব পাৰিব। 12ক কি কৰিব পাৰিবা? 2 পূৰণ 2 পূৰণ 3। তেনেহলে ইয়াৰে মাজত চোৱা, অলপ ৰং বেলেগকে লৈছো, ইয়াৰে মাজত 2টা 2 আছে, ইয়াৰে মাজতো 2টা 2 আছে। তেতিয়াহলে তুমি কি কৰিবা? ইয়াতে গসাউ লবা, গসাউ ইয়াৰে মাজত। তেনেহলে কৈছে নহয়, টিংকুৱে সম্পূৰ্ণ কৰিলে এটা হুইচেল বাজিব আৰু ৰিংকুৱে এপাক সম্পূৰ্ণ কৰিলে এটা বেল বাজিব। দুয়ো একেলগে দৌৰ আৰম্ভ কৰিলে। কিমান মিনিট পিছত হুইচেল আৰু বেল দুয়োটাই একেলগে বাজিব? চিন্তা কৰি চোৱা, কিমান মিনিট বুলি কৈছে চোৱা। তেতিয়াহলে ইয়াক লাগে 8 মিনিট, ইয়াক লাগে 12 মিনিট। তেনেহলে দুয়োটাই যেতিয়া দৌৰিব, তেতিয়া সিহঁতক কি কৰিব লাগিব? গসাউ ল'ব লাগিব, মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। এইটো সা, এইটো মানে এইটো তোমালোকৰ চাগে ইয়াতে দিয়া নাই, তথাপিও মই কৈ দিলো এইটো। তেনেহলে 2 দুগুণে কিমান হয়? 4। 2 দুগুণে 4, 4 মিনিট পিছত বাজিব। ঠিক আছে? দুয়ো যদি এক লগতে কৰে তেতিয়াহলে 4 মিনিট পিছতেই বাজিব এইটো। হ'ব? ইয়াৰে 8 মিনিট, ইয়াৰে 12 মিনিট, দুয়োটাৰে মাজত একে একে কি আছে? একে একে 4 আৰু 8, 4 আছে, হয়নে? দুয়োটাৰ মাজত 4 আছে, কাৰণ ইয়াতে এইটো এটা 2, এইটো এটা 2, কেইটা 2? 2টা 2 পালো। 2 দুগুণে কিমান হ'ব? 2 2 গুণে 4। কিমান মিনিট? 4 পাক ঘূৰিব লাগিব, তেতিয়া হ'ব। আমি এইটোও কৰিব পাৰো। এইটো পাক ওলাইছো তাৰমানে 4 পাক। তেতিয়াহলে 4 পাকত 8 4 32, চোৱা, 8 4 গুণে 32, মোৰ কোৱাটো ভুল হৈছে প্ৰথমতে, আৰু 12 4 গুণে কিমান হ'ব? 48। এইটো মিলা নাই। আমাৰ কি কৰিব পাৰো? 12 আৰু 8ৰ যিবিলাক গুণিতক আছে, আমি সেইবোৰ কৰিব লাগে।
12 আৰু 8 গুণিতক একেলগতে কি কৰিব পাৰি 12 2 গুণে 24 হয়নে 8 3 গুণেও 24 ওকে আমি এটো কৰিব পাৰো 12 2 গুণ 24 8 3 গুণে 24 হয়নে 3 পাক ঘুৰোতে লাগিব মানে 3 পাক যেতিয়া এনেকে ঘুৰিব এক পাক এটো 2 পাক আৰু এটো 3 পাক ঠিক আছে 3 পাক কারবার 3 পাক হ'ব কারবার 2 পাক এনেকুৱা হ'ব মানে যাক 12 মিনিট লাগে ই কেই পাক ঘুৰিব 12 2 গুণে কিমান হ'ব 24 আৰু 8 হলে 8 3 গুণে 24 এতিয়া কিমান মিনিট পাছত হুইসেল আৰু বেল দুয়োটা একলগে বাজিব চিন্তা কৰি চোৱাচোন এটো তোমালোকক চিন্তা কৰিব দিছিল তো তেতিয়া হলে তোমালোকে ইয়াতে কি ক'ব পাৰো ইয়াতে তোমালোকে এইটো ক'ব পাৰিবা ন যে 12 মিনিট কাক লাগিছিল ৰিংকু তেনেহলে এটো হ'ব আৰ আৰু এটো হ'ব টিংকু টি 24 মিনিট পিছত 24 মিনিট পাছত কি কৈছে দুয়োটা একেলগে বাজিব কিমানে কিমান মিনিট পাছত 24 মিনিট পাছত 24 মিনিট এটো মিনিট পাছত 24 মিনিট পাছত কি কৰিছে প্ৰথমতে যেটো কৈছিল এটো নহয় এটো হ'ব 24 মিনিট পাছত হুইসেল আৰু বেল দুয়োটা একেলগে বাজিব না টিংকুই তেতিয়া 3 পাক মাৰি দিব ফিল্ডত আৰু ৰিংকুই তেতিয়া 2 পাক মাৰি দিব হ'ব কাৰণ আমি কি কৰিলো গুণিতক ওলালো চোৱা 8 আৰু 12 8 1 গুণে 8 হয়নে 8 2 গুণ 16 8 3 গুণে 24 সরি 8 3 গুণে 24 8 4 গুণে 32 8 5 গুণে 40 8 6 গুণে 48 8 6 গুণে 48 আমি এটুত যাও এতিয়া 12 12 1 গুণে 12 12 2 গুণ 24 12 3 গুণে 36 12 4 গুণে 48 12 5 গুণে 60 আমি আৰু নাযাও ইফালে আৰু আছে নাযাও তেনেহলে ইয়াতে চোৱা আমি এটুত চাব পাৰো তেতিয়া হলে এটুতো নাযায় এটুও নাযায় সৰি এটু যাব কিয় 8 টো নিমিলে হয়নে 8 নাই ইয়াতে 12 নাই 8 ৰ ঘৰত 12 নাই তেতিয়াহলে 12 টো কাটা যাব আকৌ 24 আছে 24 আছে তেনেহলে 16 নাই আকৌ 37 ইয়াতে নাই এটো কাটা যাব ঠিক আছে 40 কাটা যাব এটো 60ও কাটা যাব তেতিয়াহলে চোৱা প্ৰথম ৰাউণ্ডত কিমান আছে চোৱা 24 মিনিট আছে ন এটো 24 আছে ন ইয়াতে 24 তাৰ পিছত কি আছে 48 আছে চোৱা তেনেহলে কিমান ফাৰ্ষ্টতে কিমান হৈ যাব 24 মিনিট 24 মিনিট পাছত কি হ'ব দুয়োটাৰে এটো গুণিতক ওলালে হৈ যাব গসাগু লসাগু নহয় গুণিতক ওলালে হৈ যাব 24 মিনিট পাছত বাজিব হ'ব দলত আলোচনা কৰাটো হৈ গল এতিয়া ভাবু হৈ গৈছে ইমানো জানিব লগা নাই উৎপাদক আৰু গুণিতকৰ মাজত কি সম্পৰ্ক চাও আহা চোৱা উৎপাদক আৰু গুণিতকৰ মাজত মই প্ৰথমতে ভিডিঅটোত কৈ দিছিলো ইয়াতে উৎপাদক আৰু গুণিতক যেনেকুৱা আমি এটো 12 টোক লৈয়ে বুজাইছিলো মই হয়নে এই 12 টোক লৈয়ে বুজাই দিছিলো এতিয়া আমি ইয়াতে যদি চাও 1 2 3 4 6 আৰু 12 এই সংখ্যা কেইটা 12ৰ উৎপাদক অৰ্থাৎ এটো বা এটো আমি ইয়াতে মই কৈ আছো এতিয়া মই তোমাক কি কৈছিলো তোমালোকক যে 12 হ'ব লাগিলে কি লাগিব 2 পূৰণ 2 পূৰণ 3 হ'ব লাগিব মই এটো কেনেকৈ আনিলো চোৱা 12 হ'ব লাগিলে কি হ'ব 2 6 গুণে 12 হয় না নহয় 2 6 গুণে 12 ওকে মানে কি কৰিব পাৰো 6 টোক আৰু ভাঙি দিব পাৰো নাই 2 টো 2 এ থাকিব পূৰণ 6 টোক কি কৰিব 2 3 গুণে 6 তে হলেও 12 পাম এটো 12 পাম হ'ব তেতিয়া হলে আমি কি কৰিব পাৰো 12ৰ উৎপাদক 12ৰ উৎপাদক কি পাম 1 পাম 1ৰ লগত 12 পূৰণ কৰিলে পাম 2ৰ লগত 6 3ৰ লগত 4 4ৰ লগত 3 6ৰ লগত 2 আৰু 12ৰ লগত 1 এইকিটা হ'ব 12ৰ উৎপাদক আৰু এইকিটা হল 12ৰ গুণ এইটো হ'ব গুণিত
ঠিক আছে, এইকেইটা হ'ব গুণিতক আৰু এইকেইটা হ'ব উৎপাদক। উৎপাদক মানে কোনটোক কয়, যিটো নেকি সৰু সৰু টুকুৰা হয়। যেনেকুৱা 6 হ'ব লাগিলে কি কৰিব লাগে, ধৰা 6টো কি কৰিব পাৰো, 2 3 গুণে 6 হয় নে নহয়, বা 3 2 গুণে 6। ঠিক আছে, এই দুয়োটাটো একেই আৰু এই ফলৰটো এইটো একেই, উল্টা পাল্টাহে আছে, জাষ্ট মাত্ৰ উল্টা পাল্টাহে আছে, হয়নে? ইয়াতে 3 আৰু 2 হ'ব 6ৰ, এইটো 6ৰ উৎপাদক, আৰু 2 আৰু 3 বা 3ৰ গুণিতক 6, 2ৰ গুণিতকো 6। এইটো হ'ব মানে 2ৰ ঘৰত আমি কি কৰো, 2 3 গুণে কি পাম আমি 6, তেনেহলে 2টো হ'ব 2ৰ গুণিতক হ'ব 6, 3ৰ গুণিতক হ'ব 6। এইটোৱে কৈছে গুণিতক আৰু উৎপাদকৰ মাজত এইখিনিয়ে পাৰ্থক্য। এতিয়া তোমালোকে কিমান বুজি পাইছো সেইটো মইতো এতিয়া গম পোৱা নাই, আশা কৰো বুজি পাব লাগে। উৎপাদকৰ আৰু এটা নাম আছে গুণনীয়ক, এইটো জানি থোৱা। এইটো উৎপাদকৰ আৰু এটা নাম আছে গুণনীয়ক। তাৰপিছত ইয়াতে আৰু বিশেষ জানিব লগা নাই, অলপমান বাকচটোত কৈ দিওঁ বাৰু। এইটো পাঠ ইমানতে শেষ হ'ব। অলপমান ইয়াতে ক'ব বিচাৰিম যে এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ হ'ল সংখ্যাটোৰ উৎপাদক। মানে কি কৈছে, এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে, যেনেকুৱা 10টো কি 2 পূৰণ 5 কৰিব পাৰি, এইবোৰ হ'ল সংখ্যাটোৰ উৎপাদক। এই 10ৰ উৎপাদক কি হ'ব, এইকেইটা, এইটো হ'ব উৎপাদক। হৈছে উৎপাদকৰ আন এটা নাম হ'ব গুণনীয়ক। উৎপাদকৰ আন এটা নাম গুণনীয়ক। 1 হৈছে সকলো সংখ্যাৰে উৎপাদক। তাৰমানে কি চোৱা, 10 হলে কি হ'ব লাগিব, 1 পূৰণ 10 কৰিব পাৰি, হয় নে নহয়, 1 পূৰণ 2 পূৰণ 5 এইটোও কৰিব পাৰি, নোৱাৰি জানো, পাৰি। সেইটো প্ৰতিটো সংখ্যা নিজেই নিজৰ উৎপাদক হ'ব, কাৰণ 10 যদি লওঁ 1 পূৰণ 10, তাৰমানে কি 10টো 10ৰ নিজেই উৎপাদক নাই, ইয়াতে 1ৰ বাহিৰে কি আছে, ইয়াতে অকল 10 আছে। সেইটোৱে এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে, এটা সংখ্যাৰ কি থাকে, গুণিতক অসংখ্য থাকে। এইটো মানে কি, এটা সংখ্যাৰ অসংখ্য গুণিতক মানে কি, ধৰা 2ৰ গুণিতক কি কি হ'ব, 2 2 গুণে 4, 2 3 গুণে 6, 2 4 গুণে 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 6 গুণে 12, 2 7 গুণ 14, 2 8 গুণে 16, 2 9 গুণে 18, 2 10 গুণে 20, আৰু এনেকে গৈ থাকিব নে নাই, শেষ কৰিব পাৰিবা জানো? আজিলৈকে তোমালোকে যিখিনি পঢ়িলা তাতে তোমালোকে এইটো পাইছানে যে আমি ইমানলৈকে শেষ কৰিব পাৰো, যেনেকুৱা 5000, 5000ৰ পিছত আৰু নম্বৰ নাই জানো, আছে, নিশ্চয় আছে। ধৰা 1 লাখ, 1 লাখৰ পিছত নম্বৰ নাই জানো, আছে। 10 লাখ, 10 লাখৰ পিছতো নম্বৰ আছে। 1 কোটি, 1 কোটিৰ পিছতো নম্বৰ আছে, হয় নে নহয়? মানে আমি গণি শেষ কৰিব নোৱাৰা সংখ্যা আছে। সেইকাৰণে ধৰা যিকোনো সংখ্যা লোৱা, 2 লোৱা, 4 লোৱা, 6 লোৱা, এইবিলাক ধৰা 6 গুণে 6, 6 2 গুণে 12, 6 3 গুণে 18, 6 4 গুণ 24, 6 5 গুণে 30, এনেকৈ গৈ থাকিব, এনেকৈ গৈ থাকিব, মানে কলৈকে যাব আমি নাজানো, নিজেই নাজানো। সংখ্যাটো নিজেই নাজানে, আমি কি জানিম তাক, হয় নে নহয়? এইটোৱে কথা কৈছে। সেইকাৰণে কৈছে যে এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে, অসংখ্য গুণিতক থাকে। বুজি পালা এতিয়া? এটা সংখ্যা নিজেই নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু নিজেই নিজৰ সৰু গুণিতক। মানে কি কৈছে, নিজেই নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক। ধৰা এতিয়া মই ইয়াতে ধৰি ললো, কি ধৰিলো, 9টো মানে কি 3 পূৰণ 3। তেনেহলে এটা সংখ্যা নিজেই নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক বুলি কৈছে, আটাইতকৈ ডাঙৰ উৎপাদক আৰু নিজে নিজৰ এতিয়া ডাঙৰ উৎপাদকটো চাই লওঁ। ডাঙৰ উৎপাদক 9টোক আমি কি লিখিব পাৰো, 1 9 গুণে 9 লিখিব পাৰো। বেলেগ ইয়াতেতো আৰু বহুৱাব নোৱাৰো, হয় নে নহয়, বেলেগ বহুৱালে ইয়াতে 9 নাপাম। তেতিয়াহলে ইয়াতকৈ ডাঙৰ আৰু উৎপাদক ইয়াতে আছে জানো, এই 9টোৰ ইয়াতকৈ ডাঙৰ আৰু বেলেগ উৎপাদক আছে জানো, নাই। আৰু নিজে নিজৰ সৰু গুণিতক মানে কি, 9 হলে কি হ'ব, 9ৰ গুণিতক 9 গুণে 9, 9 2 গুণে 18, 9 3 গুণ 27, 9 4 গুণ 39, 9 5 গুণে
45 হয়নে এনেকৈ গৈ থাকিব তেতিয়াহ'লে আৰু গৈ থাকিব এইফালে তেতিয়াহ'লে এই 9তকৈ আৰু সৰু কিবা নম্বৰ আছে জানো ইয়াতে এই লাইনটোত চোৱাচোন হ'লেতো বাঢ়ি গৈ থাকিব কাৰণ 45 তাৰপিছত আৰু ইফালে আছে নহয় 9 গুণে 54 আহিব ইয়াতে আৰু হয়নে তেতিয়াহ'লে আমি ইটো চাইডে যেতিয়া চাম তেতিয়া 9তকৈ সৰুটো আৰু বেলেগ সংখ্যা নাই সেইকাৰণে কৈছে যে নিজেই নিজৰ সৰু গুণিতক হ'ব এইখিনি গুণিতক আৰু উৎপাদকৰ পাঠটো আমি সম্পূৰ্ণ কৰিলোঁ আমি 5 নম্বৰ পাঠটো পিছৰ ভিডিঅ'ত আলোচনা কৰিম আজিলৈ এইখিনিয়ে থাকক দিয়া ন ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তুটো আমি চাম নহ'লে আকৌ কি হ'ব বেছিকৈ দি দিম তোমালোকেও পঢ়াও সেনেকুৱা নহ'ব আৰু ময়ো দিয়াটো এনেই হ'ব ঠিক আছে ভালকৈ পঢ়া ঠিক আছে আশা কৰোঁ ভালকৈ পঢ়ি আছোঁ সকলোৱে এতিয়া এইখিনিত যিবিলাক বস্তু আছে সেইবিলাক বস্তু মই তোমালোকক হয়তো দেখুৱাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ দ্বাৰাই হ'ব তেতিয়া তোমালোকে নিশ্চয়কৈ গম পাবা এতিয়া শেষ হোৱা DSLR বাকচ কিবাকিবি সেইবিলাক লাগিব তো সেইবিলাক মই যেতিয়া কৰিবলৈ বহিম যিটো প্ৰয়োজন হ'ব সেই সাপেক্ষে মই তোমালোকক দেখুৱাই দিম ইয়াতে ত্ৰিমাত্ৰিক কাক কয় আৰু দ্বিমাত্ৰিক বস্তু কাক কয় ঠিক আছে এতিয়া পাঠ 4 শেষ হ'ল গুণিতক আৰু উৎপাদক আমি ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক পিছৰ ভিডিঅ'ত আলোচনা কৰিম তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ